আশাত চেঁচা পানী পৰিব নেকি আমাৰ লাখ লাখ কোটি কোটি জনতাৰ। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো মোৰ অন্য এটি নতুন ভিডিঅ'ৰ মাজলে। আৰু অৱশেষত আমাৰ আশাত চেঁচা পানী পৰিল। কিয় কলো জানেনে? কাৰণ সকলোৱে জ্ঞাত ছিংগাপুৰত যিটো অভাৱনীয় নঘটিবলগীয়া ঘটনা সংঘটিত হল আৰু তাৰ পোষ্টমৰ্টম ৰিপৰ্টত আমাৰ সন্দেহজনক হোৱাৰ কাৰণে আমাৰ জিএমচিত আকৌ পোষ্টমৰ্টম ৰিপৰ্ট কৰিবলৈ জুবিন অনুৰাগীয়ে হেঁচা প্ৰয়োগ কৰিলে আৰু সেই হেঁচাত মান্তি হৈ তেওঁলোকে কি কৰিলে আকৌ পোষ্টমৰ্টম কৰিলে। কিন্তু এতিয়াও ৰাজহুৱা হোৱা নাই মানে সেই ৰিপৰ্ট, কিন্তু তেওঁলোকৰ ইতিমধ্যে ৰিপৰ্ট প্ৰস্তুত হল। কিন্তু এতিয়া কি কৈছে জানেনে? সেই ৰিপৰ্ট ৰাজহুৱা কৰিব নোৱাৰে। ইয়াৰ আগতেও মই এটা ভিডিঅ' দিছিলো, কিন্তু ইয়াত কি ৰহস্য আছে বাৰু? কি কাৰণে ৰাজহুৱা নহয়? সকলোৱে জানিবলৈ ইচ্ছা কৰি আছে আচলতে প্ৰকৃতত কি ঘটনা তাত সংঘটিত হৈছিল আৰু লুকুৱাৰ কাৰণটো কি। ইতিমধ্যে আমাৰ অসম চৰকাৰৰ হাততো তেনেকৈ প্ৰতিলিপি পৰিছে আৰু তেওঁলোকে কোৱাৰ মতে কৈছে যে এখন তেওঁলোকৰ হাতত থাকিব আৰু এখন গৰিমা গাৰ্গৰ হাতত থাকিব। আৰু ছিংগাপুৰৰ পৰা যিখন আহিব সেইখন কোনোবাই যদি মানে চাবলৈ বিচাৰে তেন্তে হলে আদালতৰ দ্বাৰস্থ হ'ব লাগিব, এনেকে কিবা কিবি নিয়ম বান্ধি দিছে। মই কৈ দিম বাৰু সেইখিনি কথা বা দেখাই দিম আপোনালোকক কি কৈছে নকৈছে, মোৰ হয়তো ভুলো হ'ব পাৰে। কিন্তু কেনেকুৱা ধৰণৰ এইবিলাক কথা কি হৈ আছে? জুবিন গাৰ্গেতো কৈছিলে যে পলিটিক্স নকৰিবা, কিন্তু জুবিন গাৰ্গৰ লগতহে বেছি পলিটিক্স হৈছে বুলি মোৰ মনে কয়। আপোনালোকৰ মনে কয় নকয় মই সেইটো নাজানো, কিন্তু মোৰ মনে কয় জুবিন গাৰ্গৰ লগতহে বেছি পলিটিক্স হৈছে। আৰু ইয়াৰ অন্তৰালত কি আছে নাছে সকলোৱে জ্ঞাত। আপোনালোকক মই মুখ খুলি নকলেও হ'ব, আৰু মুখ খুলি কোৱাৰ কাৰণে কিছুমান হেৰি হৈ পেলাই মোৰ ফেচবুক একাউণ্টটোৱে নাইকিয়া হৈ থাকিলে। যিয়ে নহওক মনটো বেয়া লাগিছে, মানে সেইটোত বহুতখিনি আছিলে ন, আৰু ভিডিঅ' চিডিঅ' নিউজ বিলাক পাই থাকো, কিন্তু এতিয়া মোৰ একদম মানে ভাল নলগা হৈছে। এটা খুলি লৈছো, আপোনালোকে সকলোৱে পাইছে চাগে আৰু সঁহাৰিও জনাইছে, কিন্তু মই ইমান মানে মোৰ এইটোত মন বহুৱাব পৰা নাই। বাৰু যি কি নহওক, কিমান অৰাজকতা সৃষ্টি হৈছে আপোনালোকে গম পাইছে, কোনফালে ঢাল খাইছে। গতিকে আৰু এটা এইখিনিতে কথা কওঁ, ৰিপৰ্টৰ কথাটোতো মই ক'লোৱে আৰু আপোনালোকে আশা কৰিও লাভ নহ'ব। কিন্তু এটা কথা, জুবিন গাৰ্গে কাৰো হকা বধা মনা নাছিলে, ঠিক তেনেকৈয়ে আমিও হকা বধা নামানি পেলাই আমাক ৰাজহুৱা কৰিব লাগিবই সেই ৰিপৰ্টসমূহ, হয়নে নহয় বাৰু? যদি আপোনালোকে মোৰ কথাত মানে একমত তেন্তে হলে আপোনালোকে কমেন্ট কৰিবলৈ নাপাহৰিব। আৰু দেখিছিলে তেওঁ যেতিয়া মৃত্যু হৈছিলে সৰুসজাই ষ্টেডিয়ামত আহিছিলে, তেতিয়া জানো কিবা আইনী ব্যৱস্থা মনা হৈছিলে? মানুহ যোৱা অহা কোনো হেৰি নাই, যেনিয়ে পাইছে তেনিয়ে গৈছে। ঠিক তেনেকৈ হ'ব ৰিপৰ্টৰ ক্ষেত্ৰতো। তেওঁলোকে যিমানেই আইনী ব্যৱস্থা নকৰক, ৰিপৰ্ট ৰাজহুৱা নকৰো, কিন্তু সেইটো দিবই লাগিব ৰাইজৰ প্ৰবল হেঁচাত। গতিকে অনুৰাগীসকলক সেইটো এটা কলো। আৰু এটা কথা মই আপোনালোকক কওঁ, একদম আচৰিত তেনেকুৱা অন্যায় হৈছে আমাৰ এইখন চৰকাৰৰ দিনত। আপোনালোকে গম পায়নে যে জুবিন গাৰ্গৰ আন্দোলন যদি সচলত কৰিবলৈ হয় তেন্তে হলে দিব লাগিব 2000কৈ টকা। তেন্তে হলে চাওক, আৰু ঠিক আছে 2000কে টকা সেই সচল আন্দোলনত বাৰু দিবই জনিবা, কিন্তু তাত কিবা সুবিধা আছে নে? না পানী সুবিধা আছে নে লেট্ৰিন বাথৰুমৰ সুবিধা আছে নে কি আছে? যিকেইটা লেট্ৰিন বাথৰুম সেই হেৰিৰ ওচৰত টেনিছ কৰ্টৰ লগতে বনাই থৈছে, একেবাৰে চাব নোৱাৰে, কি দুৰ্গন্ধময় পৰিস্থিতি, দৰ্জা খিৰিকী একো নাইকিয়া। কিন্তু তেওঁলোকক যদি 2000কে টকা দিবই লাগে তেন্তে হলে তাত তেওঁলোকে চকীদাৰ নাৰাখে কিয়? আপোনালোকে হয় না নহয় কথাটো ভাবি চাবচোন হেৰিটো। এতিয়া তাত সেই সচলত মাহ বছৰ দিন ধৰি পেলাই আন্দোলন হৈ থাকে, আৰু সেই আন্দোলনকাৰী সকলৰ পৰা তেওঁলোকে এতিয়া 2000কৈ টকা ল'ব। আমিও বহুত আন্দোলন কৰিছো, এইকেইদিনতহে মই যোৱা নাই, যিহেতু নেকি মোৰ অলপ অসুস্থ হেৰি হৈ আছে, সেইটো কাৰণে মই যোৱা নাই। একদম মনৰ বলত কিছুমান কাম কৰি থাকিবলগীয়া হৈছে। গতিকে কি কব, উপায় নাই। এতিয়া তেওঁলোকে মানে জুবিনৰ যেতিয়া আন্দোলন কৰি আছে, সেই আন্দোলনকাৰীসকলৰ ওপৰতো তেওঁলোকে 2000 টকাকে ধাৰ্য কৰিছে যে দিব লাগিবই। কেনেকুৱা এটা 2 নম্বৰী কাম কৰিবলৈ গৈছে চাওক, আৰু 2 নম্বৰী কামেই বুলি ক'ব লাগিব এইটো।
কিহৰ কাৰণে তেওঁ জানিছে যে এতিয়া আন্দোলন হ'ব আৰু সেই আন্দোলনৰ গইনা লৈ তেওঁলোকে কৈ দিলে যে 2000 কে টকা লাগিব আৰু বহুতেতো এতিয়া গম পাইছে কেনেকুৱা আৰ্থিক অনাটন আৰু বস্তুৰ দাম কিমান দৰব পাতিৰ দাম কিমান আপোনালোকেতো গম পাই আছে কিন্তু তেওঁলোকে সেইবিলাকৰ ওপৰত মানে হেৰি নকৰে মতামত নিদিয়ে কিন্তু তেওঁলোকক লাগে টকা যিকোনো প্ৰকাৰে জোৰ পৰা তোৰ পৰাই হলেও তেওঁলোকে টকা মেনেজ কৰে আৰু ইয়াৰ লগতে আৰু এটা কথা কওঁ এতিয়া যে গুৱাহাটীত ব্ৰিজসমূহ যে বনাইছে লাগে লেট্ৰিন বাথৰুম লাগে নলগাকে নাথাকে কিন্তু ব্ৰিজসমূহৰ তলে তলে যিমান লেট্ৰিন বাথৰুম কৰিছে আগতে পেচাব কৰিলে মানুহে দিব লাগে 1 টকা আজিকালি কিন্তু 5 টকা লেট্ৰিন কৰিলে দিব লাগে 10 টকা হয়তো এতিয়া যদি এই কিদিনৰ ভিতৰত যদি 20 টকাও হৈছে হেতু গম পোৱা নাই দেই মানে পেচাব কৰা হেৰিত কৈছো কিন্তু লেট্ৰিন চেটিন এইবিলাকত যোৱা নাই কিন্তু তেনেকুৱা গম পাইছো জিএমচিয়ে হওক বা ইয়াতে হওক তেওঁলোকৰ মুঠতে বিনামূলীয়া একো নাই গতিকে তেওঁলোকে এবাৰ আহি পাই গলেহি সচল ধৰ্ণাস্থলী কেনেকুৱা ধৰণৰ 2 নম্বৰী চৰকাৰ হ'ব লাগিব আপোনালোকে চাওক আৰু এইখিনি কথা মুখ ফুটাই কোৱাৰ কাৰণে মোৰ লগত তেওঁলোকে এনেকুৱা কিছুমান কাম কৰে বাৰু যি কি নহওক মই যদি মিছাকে কৈছো জুবিন গাৰ্গৰ যি পোষ্টমৰ্টম ৰিপৰ্ট আৰু সচলৰ ধৰ্ণাস্থলী সেই দুটা মই সৰু ভিডিও আপোনালোকৰ মাজলৈ আগবঢ়াই দিছো চাওক নমস্কাৰ প্ৰসংগ জুবিন গাৰ্গৰ পোষ্টমৰ্টম ৰিপৰ্ট ইতিমধ্যে পোষ্টমৰ্টম ৰিপৰ্ট সিংগাপুৰৰ পৰা হস্তান্তৰ কৰা হৈছে কিছুদিনৰ পাছত সেই পোষ্টমৰ্টম ৰিপৰ্ট জুবিন গাৰ্গৰ সহধৰ্মিনী গৰিমা শইকীয়া গাৰ্গৰ হাততো পৰিব অতি সোনকালে সেই পোষ্টমৰ্টম ৰিপৰ্ট অসমলৈ আহিব কিন্তু প্ৰশ্নটো হ'ল যে জুবিন গাৰ্গৰ অনুৰাগী কোটি কোটি মানুহে জুবিন গাৰ্গৰ এই পোষ্টমৰ্টম ৰিপৰ্টত কি আছে সেয়া জানিবলৈ নাপাব নেকি কাৰণ পোষ্টমৰ্টম ৰিপৰ্ট ৰাজহুৱা কৰাত আছে আইনী বাধা কোনো তৃতীয় পক্ষকে সেই পোষ্টমৰ্টম ৰিপৰ্ট ৰাজহুৱা কৰা নহয় কিন্তু প্ৰশ্নটো হ'ল জুবিন গাৰ্গ যেহেতু কোনো লুকুৱাই থবলগীয়া পেচেণ্ট নাছিল জুবিন গাৰ্গ সকলোৰে সৈতে জড়িত অসমীয়া মানুহৰ আবেগৰ সৈতে জড়িত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু হৈছিল আৰু সেই ৰহস্যজনক মৃত্যুৰ প্ৰতিটো কথা উল্লেখ থাকিব পোষ্টমৰ্টম ৰিপৰ্টত কিন্তু পোষ্টমৰ্টম ৰিপৰ্ট যদি অনুৰাগীসকলে নাজানে কি আছে তেতিয়া হলে সেয়া জুবিন গাৰ্গৰ অনুৰাগীসকলৰ বাবে এটা বিভ্ৰান্তিকৰ কথাই হৈ থাকিব জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুটো গতিকে এই সন্দৰ্ভত কি হোৱা উচিত জুবিন গাৰ্গৰ পোষ্টমৰ্টমৰ ৰিপৰ্ট ৰাজহুৱা হোৱা উচিত নে অনুচিত এই সন্দৰ্ভত আমি কথা পাতিম আমাৰ সৈতে আছে এডিটৰ ইন চিফ জিতুমণি বৰা ডাঙৰীয়া পোষ্টমৰ্টম ৰিপৰ্ট ৰাজহুৱা কৰাত আইনী বাধা আছে তৃতীয় পক্ষক জানিবলৈ এতিয়া নহয় এতিয়া কি হ'ব জুবিন গাৰ্গৰ কোটি কোটি অনুৰাগীয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ কথা নজনাকৈ থাকি যাব নেকি চমু আলোচনা আমাৰ গুৰি বিষয়টো চমুকৈ আলোচনা কৰিম তাৰ প্ৰথমতে কৈ লওঁ যে ছিংগাপুৰৰ কৰ্তৃপক্ষই জুবিন গাৰ্গৰ যেটো মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ভাৰতৰ উচ্চ আয়ুক্তক কালি জমা দিছে প্ৰতিবেদন দাখিল কৰিছে গতিকে ইমান 19 তাৰিখৰ পৰা আজি 2 তাৰিখ 1 তাৰিখে 1 অক্টোবৰত জমা দিলে 19 ছেপ্টেম্বৰৰ ঘটনাৰ যেটো গোটেইটো পাছত যেটো দাবী উঠিলে কিবিনৰ পৰা জমা দিয়াৰ পিছতে গোটেই বিষয়টো আহি পৰিল যে তাত পোষ্টমৰ্টম ৰিপৰ্ট দাবী উঠিছিল অসমত যে জুবিন গাৰ্গৰ পোষ্টমৰ্টম দুইটা ৰিপৰ্টেই মানুহে জানাটো উচিত আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিৰ পৰা যেটো ফেচবুক লাইভ আহিছিলে তাৰ আগত সংবাদমেলটো কৈছিল যে অসমত যেটো তেওঁ অন্ত্যেষ্টি ক্ৰিয়াৰ দিনা যেটো তেওঁ মৰণোত্তৰ পৰীক্ষা কৰা আছে সেই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অসম সাজু হৈ উঠিছে গতিকে সেইটো নিশ্চয় অসম চৰকাৰৰ হাতত আনুষ্ঠানিকভাৱে জমা দিয়া নাই যেটো ইতিমধ্যে সেইটো সাজু হৈ উঠিছে কিন্তু সেই প্ৰতিবেদন মুখ্যমন্ত্ৰীয়ে ক'লে যে মৰণোত্তৰ পৰীক্ষাৰ এই প্ৰতিবেদন আমি আদালতত জমা দিম কোনোবাই চাব বিচাৰিলে আদালতৰ জৰিয়তে চাব পাৰিব আদালতক গৈ আবেদন কৰিব আদালতে চাবলৈ দিব কিন্তু ইয়াৰ মাজতে ছিংগাপুৰৰ পৰা যেটো প্ৰতিবেদন ভাৰতৰ উচ্চ আয়ুক্তক কালি দাখিল কৰিলে 1 অক্টোবৰ দাখিল কৰিলে সেই প্ৰতিবেদনটো আজি 2 অক্টোবৰত মানে ভাৰত চৰকাৰৰ হাতত আছে অসম চৰকাৰে নিশ্চয় প্ৰতিবেদন লাভ কৰিছে এতিয়া এটি বাতৰি ওলাইছে যে প্ৰতিবেদন মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন তেওঁ চৰকাৰৰ হাতত থাকিব আৰু প্ৰতিবেদনৰ প্ৰতিলিপি জুবিন গাৰ্গৰ পৰিবাৰ সহধৰ্মিনী গৰিমা শইকীয়া গাৰ্গৰ হাতত অৰ্পণ কৰিব আৰু চৰকাৰৰ ফালৰ পৰা হয়তো অনুৰোধ এতিয়া চৰকাৰৰ ফালৰ একো কোৱা নাই বিষয়টোৰ ক্ষেত্ৰত কিন্তু সংবাদ মাধ্যমত আলোচিত হৈছে গোটেই তেওঁৰ যেটো প্ৰতিবেদন মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনখন যাতে ৰাজহুৱা নকৰে এটা ঘটনা হ'ল কি জুবিন গাৰ্গৰ গোটেই বিষয়টো এনেদৰে ৰহস্যৰ পৰা ৰহস্যৰ মাজলৈ গৈ যাবগৈ নেকি জুবিনৰ ন্যায় বিচাৰি আন্দোলন কৰিবলৈ দিব লাগে টকা আন্দোলনৰ পৰাও টকা ঘটিছে নেকি চৰকাৰে সচলত আন্দোলন কৰিবলৈ দিব লাগে 2000 টকা কিন্তু সচলৰ ধৰ্ণাস্থলীত নাই বিদ্যুৎ খোৱাপানী শৌচাগাৰ টকা ঘটিবলৈহে খুলি দিছে নেকি সচলৰ ধৰ্ণাস্থলী আন্দোলন কৰিবলৈ ঠাই নিৰ্ধাৰণ কৰি দিছে চৰকাৰে আপুনি যদি এগৰাকী অপ্ৰাদেশিকৃত বিদ্যালয়ৰ শিক্ষক
আৰু আপুনি প্ৰাদেশিকৰণৰ দাবীত আন্দোলন কৰিব খোজে আপুনি যাব লাগিব সচলৰ ধৰ্ণাস্থলীলৈ আপুনি যদি কোনো এখন পলিটেকনিকৰ শিক্ষক আৰু হঠাৎ আপোনাৰ চাকৰি ছাটাই হৈছে আৰু আপুনি চাকৰি ঘূৰাই বিচাৰি আন্দোলন কৰিব বিচাৰিছে তেন্তে আপুনি যাব লাগিব সচলৰ ধৰ্ণাস্থলীলৈ যদি আপুনি জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি আন্দোলন কৰিব খোজে আপুনি যাব লাগিব সচলৰ ধৰ্ণাস্থলীলৈ কাৰণ চৰকাৰে নিৰ্ধাৰণ কৰি দিছে নিৰ্দিষ্ট ধৰ্ণাস্থলী সচলৰ ধৰ্ণাস্থলী পিছে সচলৰ ধৰ্ণাস্থলীত আছে কি শুনক নাই কি আন্দোলনৰ বাবে ঠাই নিৰ্ধাৰণ কৰি দিছে চৰকাৰে সেয়া হৈছে সচলৰ নিৰ্ধাৰিত ধৰ্ণাস্থলীতহে প্ৰতিবাদ বা আন্দোলন কৰিব পাৰে প্ৰতিবাদকাৰী অথবা আন্দোলনকাৰীয়ে সচলৰ এই ধৰ্ণাস্থলীত প্ৰতিবাদ কৰিবলৈ হ'লে চৰকাৰক টকাও জমা দিব লাগে প্ৰতিবাদকাৰীয়ে আমি জানিব পৰা মতে 2000কৈ টকা এই স্থানত প্ৰতিবাদৰ বাবদ সংগ্ৰহ কৰা হয় কিন্তু 2000 টকাকৈ প্ৰতিবাদৰ নামত সংগ্ৰহ কৰাৰ পাছতো সচলৰ ধৰ্ণাস্থলীত নাই কিছুমান প্ৰয়োজনীয় বস্তু লক্ষণীয় বিষয় যে সচলৰ ধৰ্ণাস্থলীত কিছু প্ৰতিবাদ আমি দেখিবলৈ পাওঁ এদিন বা দুদিন নহয় মাহজোৰা পৰ্যন্ত ধাৰাবাহিক প্ৰতিবাদ হয় ধাৰাবাহিক ধৰ্মঘট হয় ধাৰাবাহিক অন্বেষণ হয় কিন্তু দুৰ্ভাগ্যজনকভাৱে সচলৰ ধৰ্ণাস্থলীত যদিও এটা শৌচাগাৰ আছে বা এটা বাথৰুম আছে সেয়া কিন্তু ব্যৱহাৰযোগ্য হৈ থকা নাই সমান্তৰালভাৱে সচলৰ এই ধৰ্ণাস্থলীত নাই বিদ্যুতৰ সংযোগ কোনোবাই যদি প্ৰতিবাদ কৰিবলৈ আহে কোনোবাই যদি ইয়াত নিশাটো প্ৰতিবাদৰ নামত কটাবলগীয়া হয় তেন্তে নিজেই বাহিৰৰ কোনো জেনেৰেটৰ আনি ইয়াত পোহৰৰ ব্যৱস্থা কৰিবলগীয়া হয় ইয়াত ফেনৰ ব্যৱস্থা কৰিবলগীয়া হয় সমান্তৰালভাৱে সচলৰ ধৰ্ণাস্থলীত নাই খোৱা পানীৰ যোগান হয় সচলৰ ধৰ্ণাস্থলীত নাই বিদ্যুৎ যোগান নাই খোৱা পানী নাই শৌচাগাৰ অথচ সচলত ধৰ্ণা দিবলৈ পৰিশোধ কৰিব লাগে 2000 টকা মঙ্গলবাৰৰ পৰা সচলৰ ধৰ্ণাস্থলীত জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি অনিৰ্দিষ্টকালীন ধৰ্মঘটত বহিছিল বিধায়ক অখিল গগৈ তেতিয়াই ৰাইজৰ দলৰ কৰ্মীৰ অভিযোগ আমি এই ধৰ্ণাস্থলীত আজি আমি কৰিছিলোঁ ৰেজিষ্টাৰ কৰিছিলোঁ পাৰ্মিশ্যনৰ কাৰণে সেৱা হেতু ৱেবছাইটৰ জৰিয়তে তাৰপিছত আমি আহি পেলাই দেখিলোঁ ইয়াতে যথেষ্ট বহুত আৱৰ্জনাৰে একদম ভৰি আছিল আমি এইখিনি চাফা কৰি ল'ব লগা হৈছে নিজৰ তাৰপিছত ইয়াতে ইলেক্ট্ৰিচিটিৰ কানেকশ্যন নাই ইলেক্ট্ৰিচিটি আমি আমাৰ খবৰ লওঁতে আমি গম পালোঁ যে ইয়াতে বিল দিয়া নাই বুলি শুনিলোঁ আমি প্ৰায় 38,000 টকা চৰকাৰৰ এতিয়াও বিল দিব আছে আমাক ক'লে যে GMCয়ে এইখিনি চোৱা চিতা কৰে গুৱাহাটী মিউনিচিপেল কৰ্পৰেশ্যন এতিয়া তাৰপিছত আমি দেখিলোঁ যে ইয়াতে পানীৰ কোনো যোগান নাই পানীৰ কোনো কানেকশ্যন নাই তাৰপিছত দেখিলোঁ বাথৰুমৰ একদম অৱস্থা বেয়া বহুত লেতেৰা আমি নিজে মানুহ এজন ঠিক কৰি পেলাই আমি তাতে ফিনাইল হাৰ্পিক লৈ পেলাই আমি চাফা কৰিলোঁ চাফা কৰি পেলাই তাতে পানী আমি কিনিব লগা হ'ল নিজে তাৰপিছত দেখিলোঁ আমি ইয়াতে ইলেক্ট্ৰিচিটি নাই কাৰণে আমি নিজে জেনেৰেটৰ ব্যৱস্থা কৰি ল'লোঁ গতিকে চৰকাৰে যদিও মানে এটা নিৰ্ধাৰিত কৰি দিছে ঠাইখিনি কিন্তু চৰকাৰে যিখিনি বেছিক দিব লাগে 2000 টকাকৈ লৈও আছে মানুহে পইচাও লৈ আছে যে প্ৰতিবাদ কৰাৰ কাৰণে মানুহৰ পইচা লৈ আছে কিন্তু তেওঁলোকে সেই নিৰ্দিষ্ট ঠাইখিনিত মানে সেই সা সুবিধা একো দিবও পৰা নাই আৰু তেওঁলোকে আনকি মই ক'লোঁ যেনেকৈ ক'লোঁ বিদ্যুতৰ মাচুল আজি 38,000 টকা হৈ গৈছে এতিয়ালৈকে তেওঁলোকে সেইখিনিও পৰিশোধ কৰিব পৰা নাই যাৰ কাৰণে বিদ্যুতৰ কানেকশ্যনো কাটি থৈ দিছে গতিকে চৰকাৰৰ মানে এইটো ক্ষেত্ৰতো এটা বিফলতা বুলি ক'ব লাগিব তেওঁলোকে সেইখিনি বস্তু একো দিব পৰা নাই নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট নিশ্চয় আপোনালোকে দেখিলে দেখাৰ পিছত বাৰু আপোনালোকৰ মনত এই চৰকাৰখনৰ প্ৰতি ঘৃণাভাৱ উপজা নাইনে ঘৃণাভাৱ কাৰ উপজিব জানেনে যি নেকি অন্যায় বিৰুদ্ধে মাত মাতে তেওঁলোকৰ ঘৃণাৰ ভাৱ উপজিব আৰু যিসকল চেলেকা তলুৱা মালিচ কৰা মিঠাতেল দি পেলাই মিঠাতেলনো কি আজিকালিতো খাটি সৰিয়হৰ তেলো নাপায় 2 নম্বৰী তেল সেইবিলাকে মালিচ কৰি থাকে যে তেওঁলোকৰ কাৰণে এইবিলাক কিন্তু সাধাৰণ কথা এইবিলাকতো ল'বই তেনেকৈ ক'ব নহয় জানো আৰু চৰকাৰটো ধাৰৰ কথাটো গম পায়ে গতিকে এইখিনি আছিলে মোৰ ক'ব লগা আৰু মই যদি কিবা নক'বলগীয়া কথা কৈছোঁ আপোনালোকৰ ওচৰত মোক একদম ক্ষমা কৰি দিব আৰু এতিয়া আপোনালোকৰ পৰা ল'ব লাগিব বিদায় সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকে কামনা কৰিছোঁ আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ